সীতাই ক'লে, আপুনি কিয় ভাবিছে যাতে ছোৱালীজনীয়ে একো কৰিব নোৱাৰে? সন্ধ্যা মিৰ্জাৰ টেবুল টেনিছত ভাল, চাইনা নেহৰুৱাল বেডমিণ্টনত ভাল, ইন্দিৰা গান্ধী ৰাজনীতিত ভাল। ৰ'বা, বন্ধ মই নকৰোঁ। টি ন' হোৱাই এভৰিৱান থিংকছ ডেট গাৰ্লছ আৰ ৱেৰ দেন বয়জ। পিছদিনা সীতাৰ মাকে চিঞৰি উঠিল, সীতা, তোমাৰ বাবে এটা চিঠি। মই ভাবোঁ সীতাই ঘোঁৰাৰ বিক্ৰী কৰি শুই থাকিব। সীতাই ক'লে, নাই মা, তুমি ভুল কৰিছা, মই শুই থকা নাই। সীতাৰ মাকে ক'লে, ঠিক আছে, তোমাৰ চিঠিখন আহিছে, পঢ়িব। গোটেই চিঠিখন পঢ়াৰ পিছত সীতাই আনন্দত চিঞৰি ক'লে, শুনা মা আৰু দেউতা, মই এথলীটৰ প্ৰতিযোগিতাত নিৰ্বাচন কৰিছোঁ আৰু তাৰ বাবে মই ইয়াত 20,000 জমা দিছোঁ। সীতাৰ মাকে ক'লে, তোমাৰ মনটো উন্মাদ। গছত টকা গজে নেকি যে আমি আপোনাক 20,000 টকা দিম? আৰু যদি আপুনি 100 টকা বিচাৰিলেহেঁতেন আমি দিলোঁহেঁতেন। সীতাই ক'লে, কিন্তু মা, সীতাৰ দেউতাকে কাটি দিলে। চুপ থাক সীতা, আমাৰ ল'ৰা এটা থাকিলে সি ইমান টকা দাবী কৰি থাকিলে তেনেহ'লে আমি দিলোঁহেঁতেন, কিন্তু তুমি ছোৱালী আৰু আমি তোমাক এটকাও নিদিওঁ। আপুনি পঢ়া শুনা হোৱাৰ বাবে ইমান কথা কৈছে। আৰু যিয়ে নহওক, মই শৰ্মা খুৰাৰ ল'ৰাটোৰ লগত তোমাৰ সম্পৰ্ক নিশ্চিত কৰি দিছোঁ আৰু কাইলৈ আহি আছে আৰু ধুনীয়াকৈ সাজ-পোছাক পিন্ধিব। মই এই সম্পৰ্কটো হাতেৰে যোৱাটো নিবিচাৰোঁ আৰু যিয়ে নহওক, তুমি ইমান সুখী ভাগ্য যে সিহঁতে তোমাক ভাল পাইছে, অন্যথা তোমাক কোনে ভাল পায়, ক'লে সীতাৰ দেউতাক। তাইৰ দেউতাকে ক'লে, কিয়, তাৰ কি সমস্যা আছে? সি ভাল চেহেৰা আৰু সেই ল'ৰাটোৰ বহুত টকা আছে। সীতাই ক'লে, কিন্তু সেইটো চেহেৰাৰ যোগ্য আৰু ভাল চেহেৰাৰ কথা নহয়। সেই ল'ৰাটো প্ৰতাৰণা। দেউতাই ক'লে, মই একো নাজানো, কাইলৈ সি আহিব আৰু তুমি সেই ল'ৰাটোকহে ফৰ্ম কৰি বিয়া কৰিব লাগিব। সীতাই দুখ মনেৰে একো নোকোৱাকৈ নিজৰ ৰুমলৈ গ'ল। সেই ৰাতি তাই ঘৰৰ পৰা পলাই যাব লাগে বুলি ভাবি আছিল যদিও তাই সাহস কৰা নাছিল। পিছদিনাহে সম্পৰ্কৰ বাবে আহিছিল শৰ্মাৰ পৰিয়াল। সীতাই সিহঁতক দেখি ডাঙৰকৈ কান্দিবলৈ ধৰিলে যদিও বন্ধুৱে তাইক সান্তনা দিলে। সীতাৰ দেউতাক আৰু মাকে সীতাক নামি আহিবলৈ মাতিলে। সীতাৰ যেতিয়া তললৈ নামি আহিল, দৰাৰ দেউতাক আৰু মাকে সীতাক ভাল পাইছিল আৰু সিহঁতেও জানে যে তাইৰ আচৰণ ভাল। সীতাৰ দেউতাকে শৰ্মা পৰিয়ালৰ পৰা দৰাৰ নাম সুধিলে। তেওঁলোকে ক'লে, আছিল নাম শ্যাম। সীতাৰ মাকে ক'লে, অ', ভাল নাম। সীতাৰ দেউতাকে কৈছিল, গতিকে কালিলৈৰ পৰা আৰু তাৰ পিছত কালিলৈ বিয়াৰ পিছদিনা বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰোঁ, এই বিষয়ে একমত হৈছিল। পিছদিনা সকলো বিয়াৰ অনুষ্ঠান হৈ গ'ল। এতিয়া তেওঁৰ বিয়াৰ সময়। সীতাৰ পৰিয়ালৰ চকুত দুখৰ আভাস নাছিল। সন্ধিয়া যেতিয়া শ্যাম আৰু সীতাৰ হনিমুনৰ সময় হয়, শ্যাম নাহিল। শ্যামে দিয়া লৈ মেছেজ পঠালে, প্ৰিয় সীতা, মই জানো এই কথা জানি তুমি মোৰ ওপৰত খং কৰিবা যে তোমাৰ দেউতাৰ লকাৰৰ পৰা তোমাৰ দেউতাৰ সকলো বিলাসী বস্তু মই লুট কৰি লৈছোঁ আৰু মই তোমাক বিয়া কৰাব নিবিচাৰোঁ কাৰণ মই ইতিমধ্যে ছোৱালী এজনী ভাল পাওঁ।
ক্ষমা কৰিব সীতা, বিদায়। শ্যাম। সীতাই কান্দি কান্দি ঘৰলৈ গৈ দেউতাকক এই সকলোবোৰ ক'লে। ছোৱালীজনীৰ কথা নুশুনি বাবে তাইৰ দেউতাকে কান্দিবলৈ ধৰিলে আৰু নিজকে অপৰাধী অনুভৱ কৰিলে। দেউতাই সীতাক ক'লে, "Sorry, Shittal hurt you a lot and disclaimed your to join on athletes. মই ভাবিছিলোঁ যে ল'ৰাবোৰ ছোৱালীতকৈ শক্তিশালী, কিন্তু তুমি মোৰ চকু মেলি দিলা।" সীতাই চকু লুটিয়াই ক'লে, "Father, please don't feel guilty. Know your বুজিব যে ল'ৰা আৰু ছোৱালী সমান। কোনো কথা নাই দেউতা। তুমি বুজিছা, মোৰ বাবে এইটোৱেই যথেষ্ট। আমাৰ অতীতৰ সকলো কথা পাহৰি নতুন জীৱন আৰম্ভ কৰোঁ আহক।"